গৃহমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল শিৱসাগৰত শতশ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰে এজাহাৰ। সদনৰ মজিয়াত ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সংগঠনটোৱে। সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক পৰশজ্যোতি দাসৰ নেতৃত্বত অহা এটা দলে আজি বিয়লি সদৰ আৰক্ষী থানাত দাখিল কৰে এই এজাহাৰ। সংগঠনটোৰ অভিযোগ, সংবিধান প্ৰণেতাগৰাকীক গৃহমন্ত্ৰীগৰাকীয়ে অপমান কৰাৰ লগতে নিজৰ পদ মৰ্যাদা আৰু সংবিধানকো চূড়ান্ত অপমান কৰিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। मान्यवर अभी एक फैशन होगा है आम्बेडकर 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 आम्बेडकर। इतना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिल जाता। तो अच्छी बात है ना सुनिए ना आप सुनिए ना, मैं बताता हूँ। हमें तो आनंद है कि आम्बेडकर का नाम लेते हैं। आम्बेडकर का नाम अभी 100 बार ज्यादा लो, परंतु साथ साथ में आम्बेडकर जी के प्रति आपका भाव क्या है ये मैं बताता हूँ। मान्यवर आम्बेडकर जी को देश की पहली कैबिनेट से इस्तीफा क्यों दे दिया? आम्बेडकर जी ने कई बार कहा कि अनुसूचित जातियों और जनजातियों से हुए व्यवहार से मैं असंतुष्ट हूं, सरकार की विदेश नीति से मैं असहमत हूं और आर्टिकल 370 से मैं असहमत हूं। इसलिए वो छोड़ना चाहते थे, उनको आश्वासन दिया गया, आश्वासन पूरा नहीं हुआ, उन्होंने इग्नोरेंस के चलते इस्तीफा दे दिया। और एक श्री BC रॉय ने पत्र लिखा कि आम्बेडकर और राजाजी जैसे 2 महानुभाव मंत्रिमंडल छोड़ेंगे तो क्या होगा। মনুস্মৃতিত বিশ্বাসী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদৰ পবিত্ৰ মজিয়াত ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা যিগৰাকী ব্যক্তিয়ে আধুনিক ভাৰতৰ নিৰ্মাতা হিচাপে আচলতে স্বীকৃতিপ্ৰাপ্ত হৈছিল, সেই ব্যক্তিগৰাকীক বাবা চাহেব ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰক তেখেতে আচলতে এক প্ৰকাৰৰ উপহাস কৰি মন্তব্য কৰিছে। তেখেতে কৈছে যে আম্বেদকাৰৰ নাম লোৱা সলনি ভগৱানৰ নাম ল'লেহে মানুহে হেনো স্বৰ্গত স্থান পাব। গতিকে অমিত শ্বাহ ডাঙৰীয়াই এনেদৰে আচলতে মন্তব্য কৰি ভাৰতবৰ্ষৰ প্ৰতি তেখেতৰ আচলতে যি মনোভাৱ, সেই মনোভাৱটো তেখেতে পোষণ কৰিছে। ভাৰতবৰ্ষৰ জনসাধাৰণৰ মনত ক্ষোভৰ সৃষ্টি কৰি ভাৰতবৰ্ষত যাতে এক প্ৰকাৰৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰি পেলাই তাৰ এক আচলতে তেওঁ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয়, এই অমিত শ্বাহ ডাঙৰীয়া সম্পূৰ্ণৰূপে এজন দেশদ্ৰোহী ব্যক্তি, যিজনে নেকি ভাৰতবৰ্ষৰ যিজন আচলতে স্বনামধন্য ব্যক্তি, ভাৰতবৰ্ষক আচলতে যিজনে আধুনিক ভাৰত হিচাপে নিৰ্মাণ কৰিছিল, সেইজনকে যেতিয়া তেওঁ প্ৰকৃত সন্মান দিব নোৱাৰিলে, এই ব্যক্তিজনে আচলতে মন্ত্ৰী হৈ থকাৰ কোনো ধৃষ্টতা নাই। আচলতে এই আচলতে গৃহমন্ত্ৰীগৰাকীয়ে তেখেতৰ যি আচলতে পদমৰ্যাদা, এই পদমৰ্যাদাটো সম্পূৰ্ণৰূপে লাঘৱ কৰিছে। আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ আৰু আমি আইনৰ দ্বাৰস্থ হৈছোঁ তেওঁৰ বিৰুদ্ধে। আমি দেখিম যে আমি লক্ষ্য কৰিম যে অনাগত দিনবিলাকত এই চৰকাৰখনেই হওক বা এই প্ৰশাসন ব্যৱস্থাটোৱেই হওক কেনেদৰে এই ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে।